এনি ভাৰতৰ বাতৰিৰ প্ৰভাৱ আচলতে আমি আজি দুদিনৰ আগত এটা বাতৰি প্ৰচাৰ কৰিছিলোঁ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ যি নতুন লাইনটো মিলনপুৰৰ যি এটা পথ আহিছিলে 10 লাখ টকাৰ আবণ্টনৰ এটা পথ আহিছিলে আৰু সমুদায় 10 লাখ টকাই উলিয়াই নিয়াৰ পাছত কিন্তু ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰি ৰাস্তাটোৰ আধাখৰীয়াকৈ ৰাখিছিলে আৰু যিহেতু দুদিনৰ আগত যিহেতু বাতৰি প্ৰচাৰ হৈছিলে বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই কিন্তু ঠিকাদাৰৰ গা লৰিল আৰু কামটো তেওঁলোকে আকৌ আধাখৰীয়া কামখিনি সম্পূৰ্ণ কৰিবলৈ বুলি তেওঁলোকে কাম কৰিবলৈ লাগিছে আৰু আমি ইয়াতে যিজনে কাম কৰি আছে তেওঁৰ সৈতে কথা পাতিম কেতিয়াবা কামটো ষ্টাৰ্ট দিছে কাম কালিৰ পৰা কৰিছোঁ কালিৰ পৰা কৰিছোঁ ঠিকাদাৰে আমাক আদেশ দিছে কামটো সোনকালে কৰিবলৈ যিহেতু 2 বছৰৰ আগতে কামটো আধাখৰীয়াকৈ সম্পূৰ্ণ নকৰি আধাখৰীয়াকৈ কৰি পিনি ৰখি গৈছিলে তাৰপাছত আকৌ যে এতিয়া কিয় কৰিবলগীয়া হ'ল বাতৰি প্ৰকাশ একচুৱেলি এইটো আচলতে কালভাৰৰ কাম কাৰণে ৰখাই দিয়া আছিলে গেছ দুটাৰ আছিলে এনে বাকী কাম আমাৰ হৈয়ে আছিলে কালভাৰ মাটি বহিব দিয়াৰ কাৰণে বা কালভাৰৰ জোৰাই কৰাৰ কাৰণে আমাক 6 মাহ ৰখিব কৈছিলে 6 মাহৰ পিছত এবছৰ 1.5 বছৰ হ'ল তেনেকুৱা ৰখাই দিয়া হৈছিলে কিন্তু আকৌ এতিয়া আদেশ দিছে আমাৰ কামটো সোনকালে কৰিবলৈ ৰাইজৰ বহুত অসুবিধা হৈছে আৰু বহুতে পৰিছেও তেনেকুৱা এইটো আচলতে মিলনপুৰৰ মূল ৰাস্তা হয় সেইটো মানে বহুত অসুবিধা হৈছে মানুহৰ সেইভাগে মানে সোনকালে আমাক কৰিবলৈ আদেশ দিছে কিন্তু হয় আৰু এজন ইয়াত স্থানীয় লোক আছে তেওঁৰ সৈতে কথা পাতি কি ক'ব আজি যি নহওক বাৰু আজি নেগলাইফে যদি সহায় কৰি দিলে এইটো বিষয় লৈ ৰাস্তাটো ক্লিয়াৰ হৈ আছে গতিকে আমাক নেগলাইফক ধন্যবাদ জনাই আছোঁ আৰু কি ক'ব এতিয়া ৰাস্তাটো যে বাতৰি প্ৰচাৰ কৰাৰ পাছতে যিহেতু ৰাস্তাটো কাম আৰম্ভ হৈছে হয় সেইটো কাৰণে ধন্যবাদ জনাই আছোঁ ভাল লাগিছে নহ'লে এনেকুৱা হৈ থকা হ'লেহেঁতেন এইটো আজি 2 বছৰে কামটোতো আধাখৰীয়াকৈ ৰৈ গৈছিলে হয় যি নহওক বাৰু আজি আপোনালোকৰ কাৰণে আজি অলপ সহায় পালোঁ আৰু আমি ৰাস্তাটো ক্লিয়াৰ হৈছে আৰু হয় আচলতে বাতৰিৰ প্ৰভাৱ বুলি ক'ব লাগিব এনি ভাৰতৰ যিহেতু বাতৰি দুদিনৰ আগত আমি প্ৰচাৰ কৰিছিলোঁ প্ৰচাৰ কৰাৰ পাছতেই ঠিকাদাৰৰ গা লৰিলে ঠিকাদাৰে এই কামটো হাতত লৈ আজি স্থানীয় ৰাইজসকলক আচলতে তেওঁলোকে এই ৰাস্তাটোৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আছিলে কাৰণ যিহেতু এই ৰাস্তাটো তেওঁলোকৰ মূল পথ আছিলে কেইবাখনো গাঁও এই পথটোৱে অহা যোৱা কৰিবলগীয়া হৈছিলে এখন গাড়ী বৰষুণ দিলে বাৰিষা কালত এখন গাড়ী নোসোমাই ল'ৰা ছোৱালী স্কুললৈ যাবলৈ তেওঁলোকৰ অসুবিধা হৈছিলে এজন ৰোগী নিবলৈ তেওঁলোকৰ অসুবিধা হৈছিলে কিন্তু বাতৰি যিহেতু দুদিনৰ আগত বাতৰি আমাৰ প্ৰচাৰ হোৱাৰ পাছতেই কিন্তু ঠিকাদাৰে কামখিনি কৰিবলৈ ওলাই আহিলে চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব